আজি আমি হাটশিঙিমাৰীত আপোনালোকক সম্বোধন কৰিব ওলাইছোঁ এটা বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰিবৰ কাৰণে। আজি দুদিন ধৰি ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত পৰিভ্ৰমণ কৰিছোঁ আৰু বিভিন্ন উন্নয়নমূলক কামৰ লগত জড়িত দিশা মিটিঙত অংশগ্ৰহণ কৰিছোঁ আৰু এটা জ্বলন্ত সমস্যা যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৃষ্টি কৰিছে সেই বিষয়ে আমি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে অধিবক্তাসকল আৰু সমাজ সচেতকসকলৰ লগত বিভিন্ন দিশত আলোচনা কৰিছোঁ। যোৱা পৰহি ধুবুৰীত এই বিষয়ে আলোচনা কৰি তাৰ বাৰ এছ'চিয়েশ্যন, ধুবুৰী বাৰ এছ'চিয়েশ্যন আৰু বিলাচীপাৰা বাৰ এছ'চিয়েশ্যনৰ অধিবক্তাসকলৰ লগত কথা পাতি যোৱাকালি গোৱালপাৰা বাৰ এছ'চিয়েশ্যনৰ লগত কথা পাতি আজি আমি মানকাছাৰত আহি হাটশিঙিমাৰী বাৰ এছ'চিয়েশ্যনৰ অধিবক্তাসকলৰ লগত এখন মিটিঙত আমি মিলিত হওঁ আৰু ইয়াৰ পিছতে এই সমষ্টিটোৰ উন্নয়নৰ দিশত গঠন হোৱা দিশা কমিটিৰ MP হিচাপে অধ্যক্ষ হিচাপে প্ৰথম মিটিং আমি অংশগ্ৰহণ কৰিম। অংশগ্ৰহণ কৰাৰ পাছত দিশা মিটিঙৰ আলোচনাৰ বিষয়ে আপোনালোকক আমি জনাব পাৰিম। এতিয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আজি কিছুদিন ধৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডক্টৰ ডাঙৰীয়াই বিধানসভাৰ ভিতৰত বিধানসভাৰ বাহিৰত এনেধৰণৰ কিছুমান কথা কৈছে যাৰ ফলত গোটেই মানুহ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকাৰ কাৰণে তেওঁ ইণ্টেলিজেন্সৰ যোগেদি বিভিন্ন কথা গম পাইছে যে তেওঁৰ কাৰ্যকালত সৰ্বসাধাৰণ ৰাইজ বিতুষ্ট হৈছে, অশান্তিত আছে আৰু বিভিন্ন ক্ষেত্ৰত মানুহে তেখেতক বেয়া পাইছে। উদাহৰণস্বৰূপে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যোৱাবাৰ যিবিলাক কথা তেওঁ কৈছিল সেই কথাবিলাক তেওঁ কাৰ্যত পৰিণত কৰিব পৰা নাই। তেওঁ কৈছিল যে কংগ্ৰেছে চাকৰি বাকৰি দিব পৰা নাই, আমি বছৰি কেন্দ্ৰৰ পৰা 2 কোটি চাকৰি দিম আৰু ৰাজ্যৰ পৰা 25 লাখকৈ বছৰি চাকৰি দিম। যি বছৰি 25 লাখকৈ চাকৰি দিম বুলি কৈ এতিয়া কোটি কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল, আজি 1 লাখ চাকৰি আজি ইমান দিনে দিব পৰা নাই। সেই কথাবিলাক ৰাইজৰ মনত, বিশেষকৈ আমাৰ উঠি অহা চামৰ মনত আজি বিস্ফোৰণ আকাৰ লৈছে। ঠিক একেদৰে 6টা জনগোষ্ঠীক 6 জনগোষ্ঠীক জনজাতি কৰিম বুলি 100 দিনৰ ভিতৰত প্ৰতিশ্ৰুতি কাৰ্যত পৰিণত কৰিব নোৱাৰিলে। 350 টকা হাজিৰা আজি 10 বছৰৰ আগত দিম বুলি কৈ চাহ জনজাতি লোকসকলক তেওঁলোকৰ মজুৰি দিয়া নাই। ডিলিমিটেশ্যনৰ যোগেদি আহোম সম্প্ৰদায়, কোচ ৰাজবংশীসকলক, চুতীয়া সম্প্ৰদায়ক, মৰাণ মটকে আদি কৰি টি গাৰ্ডেন লোকসকলক যিদৰে তেওঁলোকৰ প্ৰতিনিধিত্ব সংকুচিত কৰিবলৈ বিচাৰিছে, এই কথাবিলাকত তেওঁলোকৰ সেই সম্প্ৰদায়ৰ লোকসকলে বেয়া পাইছে। বিভিন্ন বয় বস্তুৰ দামত সাধাৰণ ৰাইজ অতিষ্ঠ হৈছে। পুলিচৰ অত্যাচাৰত ভয়কৈ মানুহ জীয়াই থাকিবলগীয়া হৈছে। এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই উমান পাইছে যে এই কথাবিলাক ৰাইজৰ মনত ক্ষোভৰ উদগনি হৈছে, ক্ষোভ হৈছে আৰু এইটো ভোটলৈ ৰূপান্তৰিত হ'ল। সেইকাৰণে মানুহক মনবিলাক বেলেগ ফালে ঢাল খুৱাবলৈ তেওঁ নতুন এটা ইছ্যু উলিয়াই পলাৰাইজেশ্যন কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে। বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নিচিনা এটা পদত থাকি সুপ্ৰিম কোৰ্টে তত্ত্বাৱধানত
ঘোষণা হোৱা বিভিন্ন প্ৰচেছেৰে সম্পাদন কৰা NRC-কো নামানে বুলি কোৱাৰ আজি সাহস দেখুৱাইছে। আমি সকলোৱে জানো যে NRC এটা দীঘলীয়া প্ৰচেছৰ মাজত সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত প্ৰস্তুত হৈছিল। যিকোনো মানুহে প্ৰথমে NRC-ত এপ্লিকেশ্যন কৰি তেওঁৰ নামটো অন্তৰ্ভুক্ত হ'বলৈ আৰ্জি জনোৱা সময়ত বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন প্ৰকাৰে পৰীক্ষা নিৰীক্ষা কৰিছিল। প্ৰথমে ভেৰিফিকেশ্যন কৰিছিল, ফেমিলি ট্ৰী চাইছিল, হিয়াৰিং লৈছিল আৰু যিখন কাগজ যিজন লোকে দিয়ে সেই কাগজখন ৰেছপেক্টিভ অফিচবিলাকত দিও ভেৰিফাই কৰিছিল। তাৰপিছত সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত 31 আগষ্ট 2019 সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হোৱা এই NRC প্ৰকাশ পাইছিল। NRC প্ৰকাশ হোৱাৰ পাছত 2 ছেপ্টেম্বৰত 3:34 বজাত আবেলি ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰীয়ে তাৰ বৈধতা স্বীকাৰ কৰিছিল আৰু তেওঁলোকে কৈছিল যে যি 19 লাখ মানুহ ইয়াত বাদ পৰিছে সেই লোকসকলে সকলো প্ৰচেছ লৰ আইনৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে এই লোকসকলক হয় NRC-ত সোমাব বা নোসোমাব সেইটো ধাৰ্য কৰা হ'ব আৰু যেতিয়ালৈকে এই প্ৰচেছবিলাক শেষ নহয় তেতিয়ালৈকে তেওঁ শিক্ষা, স্বাস্থ্য আৰু এজন নাগৰিকে যিবিলাক সুবিধা পায় সকলো সুবিধা ভোগ কৰিব। এই গোটেই কথাখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হোম মিনিষ্ট্ৰীয়ে কোৱাৰ পাছত একেটা 2 তাৰিখেই 2 ছেপ্টেম্বৰত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰীও তাৰ ন্যায্যতা প্ৰদান কৰে। এই কথাখিনি যেতিয়া ৰাষ্ট্ৰসংঘত উত্থাপন হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰীয়ে একেখিনি কথা দোহাৰি NRC-ৰ ন্যায্যতা দিয়া বুলি ৰাষ্ট্ৰসংঘত কৈছিল। পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ডিলিমিটেশ্যন কৰাৰ সময়ত আমি সকলোৱে দেখিছিলোঁ। আমি বিৰোধী পক্ষই যেতিয়া কৈছিলোঁ যে 2001 চনৰ চেঞ্চাছ মতে ডিলিমিটেশ্যন হ'ব নালাগে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যিহেতু NRC হৈ গ'ল গতিকে এতিয়া আৰু সকলো লোক নাগৰিক গতিকে 2001 চনৰ চেঞ্চাছ মতেই ডিলিমিটেশ্যন হ'ব লাগে আৰু তেখেতৰ পৰামৰ্শ মতেই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেই কথাখিনি মানি লৈছিল। আজি আমি দেখিছোঁ যে তেওঁ জানি বা নাজানি চিটিজেনশ্বিপ এক্ট আৰু ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্টৰ মাজত একেকাৰ কৰি দিব বিচাৰিছে। তেওঁ যিখন ইমিগ্ৰেট এক্সপালশ্যন আইন কৰাৰ কথা কৈছে সেইখন বিদেশীৰ কাৰণে, ফৰেনাৰ্ছৰ কাৰণে, আৰু NRC হৈছিল চিটিজেনশ্বিপ এক্টৰ আণ্ডাৰত। গতিকে নাগৰিকত্ব যিসকলৰ দিয়া হৈছে সেইসকলৰ লগত এই আইনৰ কোনো সম্বন্ধ নাই। সেয়েহে আমি ইয়াত উকিলসকলক, আমাৰ দায়িত্বপ্ৰাপ্ত সমাজ সচেতকসকলক আমি সজাগ কৰিবলৈ আহিছোঁ যে এই ক্ষেত্ৰত যদি প্ৰকৃত ভাৰতীয় নাগৰিকক ক'ৰবাত হাৰাশাস্তি কৰে সেই লোকসকলক সকলো ফালৰ পৰা সহায় কৰাৰ দায়িত্ব আমাৰ আছে। এই কথাখিনি আমি ক'বলৈ আহিছিলোঁ। যিসকলৰ ভোটাৰ, যিসকলৰ কেছ চলি আছে, ট্ৰিব্যুনেলত চলি আছে, প্ৰচেছ আছে, ট্ৰিব্যুনেলত হাৰিলে ট্ৰিব্যুনেলত এপিল কৰিব পাৰে।
ট্ৰিবিউনেলত এপিল কৰাৰ পাছত হাইকোৰ্টত আহিব পাৰে, হাইকোৰ্টত আহিলে হাইকোৰ্টত এপিল কৰিব পাৰে, হাইকোৰ্টত এপিল কৰি পেলাই আহিলে সুপ্ৰিম কোৰ্টে যাব পাৰে। এই গোটেই প্ৰচেছখিনি নোহোৱাকৈ যদি যধে মধে তেওঁ বেলেগ এখন আইন, বিদেশীৰ কাৰণে অহা আইনৰ মাজত লৈ তেওঁ যদি এটা অৰাজকতাৰ সৃষ্টি কৰে, তেতিয়া কি ধৰণৰ আইনী আশ্ৰয় লৈ আমি তেখেতক সহায় কৰিব পাৰোঁ, সেই কথাখিনি আলোচনা হৈছিল। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক চাম, মই এতিয়া হাত ছিঙি মাৰিত আছোঁ কাৰণে যে এইটো বিধানসভাৰ মজিয়াত তেওঁ কি ধৰণৰ কথাবিলাক কৈছে, এইটো ব্ৰিচ অফ প্ৰিভিলেজ হয় নেকি, সেইটো আমি চাব লাগিব। আৰু এজন মুখ্যমন্ত্ৰী পদত থকা লোকে যদি NRCৰ বিৰুদ্ধে কৈছে আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি ইয়াৰ বৈধতা দিছে, সুপ্ৰিম কোৰ্টত যদি এখন আপোনাৰ ৰায় দিছে, মুখ্যমন্ত্ৰী পদত থকা লোকে যদি সুপ্ৰিম কোৰ্টকো নামানাৰ নিচিনা কৰিছে, গতিকে এইখিনি কণ্টেম্প অফ কোৰ্ট হয় নেকি, সেইটো আমি চাব লাগিব। গতিকে আজি আমি বিশেষকৈ দুটা কাৰণত মানকাছাৰ হাটচিংমাৰীলৈ আহিছিলোঁ। এতিয়া আমি দিছাৰ মিটিং আছে, আপোনালোকৰ যদি কিবা পৰিপূৰক প্ৰশ্ন আছে আমি উত্তৰ দিম, আৰু নহ'লে আমি মিটিঙলৈ যাবলৈ ওলাইছোঁ। মইতো জনাত মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কোৱাৰ এখতিয়াৰ মুখ্যমন্ত্ৰীৰ নাই। যদি আইন লয় তেতিয়াহ'লে তেওঁ এখন অৰ্ডাৰ উলিয়াবলৈ লাগিব। অৰ্ডাৰটো উলিয়াব অফিচিয়েলি, এক্সিকিউটিভে উলিয়াব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই ধৰণৰ কথাবোৰ কৈ এটা সন্ত্ৰাসৰ সৃষ্টি কৰিব খোজে, তেতিয়াহ'লে এই কথাটো সঁচাকৈ অতি দুখ লগা। আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তি কমিটি গঠন কৰিব আহিব, সকলো পক্ষকে মাতি আহিব, সকলোকে মাতি আনি যাতে শান্তি বিৰাজ কৰে তাৰ কাৰণে প্ৰচেষ্টা চলাব। উল্টা আপোনাৰ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি গ'ল, সেইখিনি জেগাৰ কৈ অন্য জেগাতো যাতে এনেধৰণৰ কথাবিলাকে চৰ্চা হয়। আজি আপুনি ইয়াত সুধিছে, তেনেকুৱা এটা বিষয়লৈ তেওঁ পৰিগণিত কৰিছে, সেই কথাবিলাক ভাল কথা নহয়। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।